দেশত বৰ্তমান পৰিৱেশ পৰিস্থিতি কি হে আপোনালোকে গম পায় ধাৰাবাহিকভাৱে জনতা সংবাদ মাধ্যম সকলোৱে চৰকাৰখনক প্ৰশ্ন কৰি আছে কিয়নো মূল্য বৃদ্ধি হৈছে 2014 চনত যেতিয়া বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছিলে তেওঁলোকে এটা বিজ্ঞাপন সম্প্ৰচাৰ কৰিছিলে আজি বাতৰিৰ আৰম্ভণিতে আমি আপোনালোকক এই বিজ্ঞাপনটো দেখুৱাই ল'ব বিচাৰিছো पेट्रोल डीजल के दाम हर बार बढ़ते गए तो स्कूटर खड़ा कर दिया बस से चलने लगे पढ़ाई लिखाई के खर्चों ने हमारी जेबें खाली कर दी फिर भी मन मारकर काम चलाया पर जब रोज रोज की हर जरूरत की चीजों के दाम लगातार बढ़ते जाएंगे तो हम अपने बच्चों का भविष्य कैसे बनाएंगे उन्हें क्या खिलाएंगे महंगाई को लगातार बढ़ाने वालों जनता माफ नहीं करेगी चलो हालात बदले देश की सरकार बदले भाजपा को वोट दे अब की बार मोदी सरकार এ আছিল 2014 চনৰ এটা বিজ্ঞাপন সেই সময়ত মূল্য বৃদ্ধিক লৈ বিজেপিয়ে কেম্পেইন চলাইছিলে আজছে দিনৰ কথা কৈছিলে আব কি বাৰ মোদি চৰকাৰৰ কথা কৈছিলে আৰু লগতে কৈছিলে বিজ্ঞাপনটোত যে জনতাই ক্ষমা নকৰে আজি প্ৰশ্ন উত্থাপিত হৈছে জনতাই এই মুহূৰ্তত চৰকাৰক ক্ষমা কৰিবনে নকৰে কিয়নো ষষ্ঠ দিনৰ বাবে ধাৰাবাহিকভাৱে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈছে এই মুহূৰ্তত জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো ক্ৰমাগত ষষ্ঠ দিনৰ বাবে বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য আজি পুনৰবাৰ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাইছে শ্ৰীগংগানগৰত পেট্ৰল 1 লিটাৰ 122 টকা 32 পইচা কল্পনা কৰক 1 লিটাৰ পেট্ৰল আগ্ৰাত পেট্ৰলৰ মূল্য আজিৰ দিনটোত 119 টকা 42 পইচা ভোপালত পেট্ৰলৰ মূল্য 118 টকা 46 পইচা শিবপুৰীত পেট্ৰলৰ মূল্য 120 টকা 27 পইচা 1 লিটাৰ পেট্ৰলত পুনৰবাৰ দাম বাঢ়িছে গুৱাহাটীত পেট্ৰলৰ মূল্য 105 টকা 69 পইচা এয়া গুৱাহাটীৰ নিৰিখ দিল্লীত পেট্ৰলৰ মূল্য 109 টকা 69 পইচা অতি দ্ৰুতগতিত এই মূল্য বৃদ্ধি পাই গৈ আছে মুম্বাইত পেট্ৰলৰ মূল্য 115 টকা 50 পইচা চেন্নাইত পেট্ৰলৰ মূল্য 106 টকা 37 পইচা তাৰ লগতে কলকাতাত পেট্ৰলৰ মূল্য 110.15 টকা বেংগলুৰুত পেট্ৰলৰ মূল্য 113.56 টকা প্ৰতিদিনে প্ৰতিটো মুহূৰ্ততে দাম বাঢ়ি আছে ষষ্ঠ দিনৰ বাবে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাইছে আৰু এইখন চৰকাৰ অহাৰ পূৰ্বে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে মূল্য বৃদ্ধি তেওঁলোকে নিয়ন্ত্ৰণ কৰিব আৰু হয়তো এই মুহূৰ্তত পেট্ৰল ডিজেল যিসকলে প্ৰতিদিনে নিজৰ বাহনত তেওঁলোকে ভৰাই আছে তেওঁলোকে গম পায় যে কিমান সমস্যাৰ সৃষ্টি হৈছে কেৱল যে পেট্ৰলৰ আজি মূল্য বৃদ্ধি হৈছে এনেকুৱা নহয় ইয়াৰ সমান্তৰালভাৱে ডিজেলৰো মূল্য বৃদ্ধি হৈছে দ্বিতীয়টো ব্ৰেকিং নিউজ লৈ আহিছো ডিজেলৰ মূল্য আজি বৃদ্ধি পাইছে শ্ৰীগংগানগৰত 1 লিটাৰ ডিজেলৰ মূল্য 113 টকা 21 পইচা ইয়াত ডিজেলৰ মূল্য বৃদ্ধি আজিৰ দিনটোত কলকাতাত ডিজেলৰ মূল্য 101.56 টকা চেন্নাইত ডিজেলৰ মূল্য 102.61 টকা চেন্নাইতো ডিজেলৰ মূল্য বৃদ্ধি পাইছে সেঞ্চুৰী অতিক্ৰম কৰিছে মুম্বাইত ডিজেলৰ মূল্য 106.62 টকা আৰু যেতিয়া ডিজেলৰ মূল্য বৃদ্ধি পায় সামগ্ৰীৰ মূল্য বৃদ্ধি স্বাভাৱিকভাৱে হয় বেংগলুৰুত ডিজেলৰ মূল্য 104.50 টকা হায়দৰাবাদত ডিজেলৰ মূল্য 107 টকা 40 পইচা গুৱাহাটীত ডিজেলৰ মূল্য 98.59 টকা যিকোনো মুহূৰ্তত 100 টকা হ'বলৈ গৈ আছে আৰু এই ধাৰা অব্যাহত থাকিলে হয়তো গুৱাহাটীতো অতি শীঘ্ৰে ডিজেলৰ মূল্য 100ৰ দিশলৈ যাব জনতা এতিয়া সমস্যাত পৰিছে বাৰে বাৰে চৰকাৰক প্ৰশ্ন কৰিছে যে কিয় পৰিৱৰ্তন বা আজছে দিন এনেকুৱাই আছিল নেকি আমাৰ লগত জনতাৰ বহু মন্তব্য আছে আমি দেখুৱাম কিন্তু আমাৰ লগত এক প্ৰতিবেদন আছে আমি কিছু মুহূৰ্তৰ পিছত সেই প্ৰতিবেদন দেখুৱাম কিন্তু কেইটামান মন্তব্য আছে আজি আমাৰ সাংবাদিক গৈছিলে আমি প্ৰথমতে আপোনালোকক পেট্ৰল ডিজেলৰ বিভিন্ন মূল্য বৃদ্ধিক লৈ কি কৈছিলে জনতাই সেই মন্তব্যকেইটা প্ৰথমতে আমি আপোনালোকক দেখুৱাই লৈছো তাৰ পিছতে প্ৰতিবেদন দেখুৱাম এটোৱে তো যিখিনি আপোনাৰ মধ্যবিত্ত মানুহ আছে তো সেইখিনি কাৰণে বেছি জৰুলা হৈছে আপোনাৰ অংকা ৰাতিপুৱা ওলাই আহি মধ্যবিত্তখিনি বেছিভাগ বেচৰকাৰী বা চৰকাৰীখিনিতো আপোনাৰ জানেই তো দৰমহা সিহঁতৰ বঢ়াই আছে তো মধ্যবিত্তখিনি বেছি জৰুলা হৈছে আপোনাৰ
চৰকাৰে নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিল সিহঁতসকলৰ প্ৰতিশ্ৰুতিটো এটাৰ পিছত এটা আহি থাকে। চৰকাৰৰ সময় এতিয়া ইলেকশ্যন আহিছে, তাৰপিছত এটা প্ৰতিশ্ৰুতি দিব, তো কাম একো হোৱা নাই মানে। 1 টকা হাজিৰা নাই মোৰ, গম পাইছা। তেলৰ দাম হ'লে 200 টকা কৰক, তেতিয়া ভাড়া আমি 500 টকা ল'ব পাৰিম, সেইটোৱে আৰু। চৰকাৰে কিন্তু নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিল পেট্ৰলৰ দাম কমাম বুলি। সিহঁতে নকমায়, এনেই কৈ থাকে। চৰকাৰে আপোনালোকৰ বাবে কাম নকৰে নেকি? কৰে, কিন্তু তেলৰ দামটো নকমায়। এতিয়া কাষ্টমাৰো বেয়া পায়, ভাড়া খুজিলে বেছি। এতিয়া সেইকাৰণে ভাড়াই নাই, প্ৰথম ভাড়া এইটো যাত্ৰা গ'লোঁ, তথাপি এতিয়া তেল ভৰাব লাগে। খুব বহুত বেয়া কাম কৰিছে এইটো। পেট্ৰলৰ সাধাৰণ জনতাৰ মূৰতো মাথা মাৰিছে ন। ইমান কেনেকুৱা পেট্ৰল ডিজেলৰ দাম কিমান 105 টকা চলেগৈ আজি। এনেকৈ হ'লেতো বহুত কষ্ট হয় আৰু বাইক চলাবলৈ, চাইকেল চলাব লাগিব। প্ৰতিশ্ৰুতি এটা ভংগ কৰে কোনো, মানে নিৰ্বাচনৰ আগতো চবেই প্ৰতিশ্ৰুতি দিবই ন। নিৰ্বাচন যোৱাৰ পিছত প্ৰতিশ্ৰুতি ভংগ কৰিব, এইটো 100% গেৰাণ্টি। পাতিব লাগিব, ৰজা পাতি দিয়ক, তেলৰ দামটো কম পাব ন অন্ততঃ। আমাৰ নিচিনা কৰি খোৱা মানুহকেইটাৰ অন্ততঃ লাভ হ'ব ন। এইটো আৰু তুলনামূলক এইটো ভৱেশ কৰিলে বক্তব্য দিলেতো মানে কি এইটো ভাল নহয় আৰু। ঘটনা ৰজা আছে থকাৰ কাৰণে তেলৰ দাম কম পাব, আমাৰ ইয়াতে নাই কাৰণে তেলৰ দাম পাব, এইটো কি যুক্তি আৰু। সেইটোৱে যুক্তি দিছে আকৌ, এইটো ভাল নহয়। হয়, বহুত মানুহক তাৰমানে অসুবিধাত পেলাইছে। কিছুমান হয়তো মানুহে আজিকালি ধৰক চলিব নোৱাৰা অৱস্থা পৰিছে, যেনে শাক পাচলি, পেট্ৰলৰ বহুত মূল্য বৃদ্ধি কৰাৰ বাবে চৰকাৰে অলপ কমাব পাৰে আৰু, সেইটোৱে কওঁ। চৰকাৰখনে কিন্তু নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিল মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি। সেয়ে কৈছিল আগতে, এতিয়া ভোট গ'ল আৰু ৰজা হ'ল সিহঁতে। চৰকাৰ ব্যৰ্থ হৈছে, প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই, ইমানেই আৰু। পেট্ৰলৰ দামটো কমাব লাগে নে নালাগে? কমাব লাগে। নেপালকে আদি কৰি চুবুৰীয়া যিবিলাক দেশ আছে, সেইবিলাকতো যথেষ্ট কম আমাৰ ইণ্ডিয়াতকৈ। গতিকে সেই হিচাপে কমাব লাগে। আৰু নোৱাৰিলে এনেকৈ প্ৰতিশ্ৰুতি দিব নালাগে ৰাইজৰ আগত। বিজেপি ৰাজ্য সভাপতি কৰি এগৰাকী ভাৱৰীয়া বুলি ক'লোঁ, ভাৱৰীয়া হয়। তেওঁ ভাও দি আছে নেকি? ভাও দি আছে। আমি অটো চলাই মানে কি কৰিম, এতিয়া ভাড়াই মাৰিম, ভাড়াই উঠাব, ভাড়াটো বেছি হৈ যোৱা নাই, পেট্ৰল দাম সদায় বেছিয়ে হৈ যাই আছে, কি ক'ম এতিয়া আৰু। চৰকাৰখনে কিন্তু নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিল মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি। কিন্তু এতিয়া পাৰা নাই না, সেই হিচাপত নোৱাৰিলে কি কৰিম এতিয়া। আমি সমস্যাত ভুগি আছোঁ বৰ্তমান। চৰকাৰখনক কি আহ্বান জনাব? চৰকাৰখনকতো এতিয়া আমি কি ক'ম আৰু ভাল সেনেকৈ পোৱা নাই আৰু। যেতিয়া সদায় মূল্যটো বাঢ়ি থাকে, এতিয়া তেলৰ লগত নিত্য সামগ্ৰীৰ চব বস্তুবিলাকৰ দাম বাঢ়ি আছে। আলু হওক, পিঁয়াজ হওক, মিঠাতেল হওক, এতিয়া চলাৰ উপায় নোহোৱা হৈ গৈছে প্ৰতিটো খাদ্য সামগ্ৰী। কি ক'ব চৰকাৰক? কি আৰু মোদী চৰকাৰে কি যি তৰফৰ পৰা দিছপুৰৰ বিধায়কগৰাকীয়ে এটা কথা কৈছিলে যে মিঠাতেলৰ সলনি বইল খাব লাগে বা মিঠাতেলৰ মূল্য বৃদ্ধি, তাক লৈও আজি আমি কিছু মন্তব্য লৈছিলোঁ। সেই মন্তব্য দেখুৱাই লৈছোঁ, তাৰপিছত এক প্ৰতিবেদন দেখুৱাম। মিঠাতেলৰ দাম বাঢ়িছে আৰু যোৱাকালি অতুল বৰাই এটা মন্তব্য দিছে যে আপোনালোকে মিঠাতেল খোৱা কমাই দিয়ক, আপোনালোকে বইল খাওক। বইলটো চব মানুহ খাব নোৱাৰে, গতিকে মিঠাতেল খাই আহি আছে মানুহ, মিঠাতেল খাই থাকিব। এতিয়া বজাৰৰ দাম পাইছে, বজাৰৰ নিয়ন্ত্ৰণ নাই কাৰণে তেওঁলোকে এনেকৈ উল্টা পাল্টা কথা কৈ আছে। বজাৰটো নিয়ন্ত্ৰণ কৰিব লাগে, মাৰ্কেটটো নিয়ন্ত্ৰণ কৰিব লাগে, কেনেকৈ ক'ত কি দাম বাঢ়িছে সেইটোহে চাব লাগে। তেখেতে উল্লেখ কৰিছে যে আপোনালোকে বইল খাওক, মিঠাতেল খোৱা কমাই দিয়ক। পিঁয়াজৰ দাম 80 টকা হ'ব, পিঁয়াজ খাব নালাগে এনেকৈ কৈ দিব। এনেকৈ ক'লেতো নহ'ব নহয়, বজাৰটো নিয়ন্ত্ৰণ কৰিব লাগে। আমি বজাৰটো যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেতিয়াহ'লে আৰু ক'বলৈ একো নাই আমাৰ। এতিয়া ৰাইজে দাম বাঢ়িলেও খাব, দাম কমিলেও খাব। মিঠাতেল কিয় নাখাম? মিঠাতেল নাখালে মানুহ, তেওঁলোকে চৰকাৰে কিমান দাম কৰিছে, কৰোণা বুলি মানুহ কাম কাজ কৰিব পৰা নাই, একো এটা কৰিব ইচ্ছা নাই। গতিকে এখন চৰকাৰে কিমান বস্তু পাতিৰ দাম বঢ়াই মিঠাতেলৰ পৰা গেছ চিলিণ্ডাৰৰ পৰাই যথেষ্ট বাঢ়ে। মানুহ একদম কঁকালৰ হাড় ভাঙি দিছে তাৰমানে এইখন চৰকাৰে। এনেকুৱা হৈছে তাৰমানে। অতুল বৰাই যিহেতু কৈছে যে আপোনালোকে মিঠাতেল খোৱা, আৰু এয়া মন্তব্য দেখুৱালো, এনেকুৱা বহু মন্তব্য আছে। কিন্তু ডাঙৰ প্ৰশ্নটো, এটা শাসনত নাথাকোঁতে চৰকাৰে সাধাৰণতে মূল্য বৃদ্ধিক লৈ দলসমূহে, ৰাজনৈতিক দলে প্ৰতিবাদ কৰে, বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে, তেওঁলোকে বিজ্ঞাপন উলিয়ায়। কিন্তু চৰকাৰত অহাৰ পাছতে সেই একেটা ৰাজনৈতিক দলেই, সেই একেকেইগৰাকী ব্যক্তিয়ে কিন্তু সকলোবিলাক কথা কিয় পাহৰি পেলায়। আজি আমি এক প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ। এই প্ৰতিবেদন চোৱাৰ পিছত আপোনালোকে এই কথা নিজেই হয়তো অনুধাৱন কৰিবলৈ সক্ষম হ'ব। हर बार बढ़ते गए तो स्कूटर खड़ा कर दिया, बस से चलने लगे। पढ़ाई लिखाई के खर्चों ने हमारी जेबें खाली कर दी, फिर भी मन मारकर काम चलाया।
पर जब रोज रोज की हर जरूरत की चीजों के दाम लगातार बढ़ते जाएंगे तो हम अपने बच्चों का भविष्य कैसे बनाएंगे? उन्हें क्या खिलाएंगे? महंगाई को लगातार बढ़ाने वालों, जनता माफ नहीं करेगी। चलो हालात बदले, देश की सरकार बदले, भाजपा को वोट दे, अब की बार मोदी सरकार। বস্তুৰ মূল্য বৃদ্ধি হৈছে, জনতাই ইয়াক লৈ প্ৰশ্ন কৰিছে, সংবাদ মাধ্যমেও প্ৰশ্ন কৰিছে, পিছে নাই বিজেপি নেতা মন্ত্ৰী চৰকাৰৰ ইয়াৰ গাতেই নালাগে আৰু ইয়াৰ মাজতেই তেওঁলোকে জনতাক দিয়ে সমাধান। অতুল বৰাৰ অমৃতবাণী। মিঠাতেলৰ 90% মিঠাতেল ভেজাল, মই কৈ দিছোঁ। মিঠাতেল যদি কমাই দিয়ে বেপাৰীবিলাকো মৰিব, দামো কমিব। মিঠাতেলটো কমাই খাব লাগে, বাকীবিলাক বেছিকৈ খাওক, মিঠাতেলটো কমাই খাব লাগে। মই মিঠাতেল নাখাওঁ নহয়, বইলহে খাওঁ মই। আৰু এতিয়া সৰুৰে ছোৱালী মানুহটো মিঠাতেল, মোৰ ঘৰলৈ কাম কৰা ছোৱালী এজনী আহিছে, তাই কৈছে যে যাৰ ঘৰত আছিলে তাত বোলে মিঠাতেল বোলে দেখাই পোৱা নাই। মিঠাতেল নাখাব, বইল খাওক। ভৱেশ কলিতাৰ আকৌ ভৱিষ্যতবাণী। মই ৰাস্তাত আজি দেখিছোঁ কিমান গাড়ী কিনিছে। আমি যদি সকলোৱে কম কম গাড়ী ইউজ কৰোঁ তেতিয়াহ'লে অট'মেটিক পেট্ৰল ডিজেলৰ দাম কমি যাব। একোজন ব্যক্তি বজাৰ কৰিব যায়, ডাঙৰ গাড়ীখন লৈ যায়, চাইকেলখন লৈ গ'লেতো হয়। মই যদি খোজকাঢ়ি যাওঁ বজাৰলৈকে, নিশ্চয় ট্ৰাফিক জামো কমিব, পেট্ৰল ডিজেলৰ দামো কমিব। কিছু নহয় কিছু ঠাইত ছেক্ৰিফাইচ কৰিব লাগিব। মই ক'লোঁ নে এটা কথা যে মই খোজকাঢ়ি কিয় যাব নোৱাৰোঁ বজাৰত, কিয় মই বাইকখন লৈ যাওঁ, মোৰ ল'ৰাটো কিয় বাইকখন দিব লাগে? ঘৰখন এখন গাড়ী হ'লে নহয় নি? এখন ঘৰতো 5খনকৈ গাড়ী আছে, তেল ক'ত কিমান প্ৰডাকশ্যন হ'ব আপোনালোকে কওকচোন বাৰু, কওক। এইটোতো লজিকেল কথা না। আমি কিমান খেতি কৰিছোঁ, আমি উৎপাদন কিমান কৰিছোঁ, মূল্য বৃদ্ধি হ'ব আৰু নহ'ব নেকি? আমাৰ কনজামশ্যনটো যেতিয়া বৃদ্ধি হ'ব, শুনক, যোগান আৰু ডিমাণ্ড আৰু যোগান, ডিমাণ্ডটো যেতিয়া বৃদ্ধি হ'ব, যোগানটো কম থাকিব, এইটো বৃদ্ধি হ'বই মূল্য বৃদ্ধি। এইটো সকলোৱে জনা কথা, এইটো সূৰ্যৰ পোহৰৰ নিচিনা কথা। তাত কোনো চৰকাৰে তাক হেৰি কৰিব নোৱাৰে। নাই সঁচাই মই সেইকাৰণে মই নানো এস্কৰ্ট নানো, মই সুধা এখন গাড়ী লৈ আছোঁ। সকলোৱে ছেক্ৰিফাইচ কৰক দেশখনৰ কাৰণে, ৰাষ্ট্ৰখনৰ কাৰণে, সকলোৱে কৰক, আমিও কৰিম, আপোনালোকেও কৰক। আপোনালোকেও চাইকেল অহা কৰক, ডাঙৰ গাড়ীখন কিয় লৈ আহে? এখন বাইকত 3টাকৈ অহা কৰক, চৰকাৰৰ পৰা লাইচেঞ্চো ওলাই লওক, 3টাকৈ অহা কৰক। নাই এইটো কিবা কৰিব লাগিব, নহ'লে পেট্ৰল দাম বাঢ়ি আছে নহয়, 100 টকা 200 টকা হৈ যাব কেতিয়াবা। আমিওতো কিনিব লাগিব। যেতিয়া তলত নাটনি হৈ গৈছে, ইমান ওলাই আছে বস্তুটো তলৰ পৰা, তলত কিমান আছে, ভাণ্ডাৰত বস্তুটো কিমান আছে, মজুত কিমান আছে, আমি এইটো চাব লাগিব না। আমি কৈ থাকিলে নহ'ব, হাল্লা কৰিলে নহ'ব। বৃদ্ধি হৈছে, তাৰ বিকল্প লাগিব, বায়ু ডিজেল ওলাব লাগিব। লগতে ভৱেশ কলিতাই কৈ দিলে, গণতন্ত্ৰ নহয় ৰাজতন্ত্ৰ হোৱাহেঁতেন কথা বেলেগ আছিল। এইবাৰ দীপাৱলীটো বেছিকৈ মিঠাতেলৰ চাকি নজ্বলাব। এইটো ক'ৰবাত চাকিটো জ্বলোৱাৰ ক্ষেত্ৰতো চাকি জ্বলোৱাৰ কাৰণে আনিব আৰু এইটো 50 ঘৰ জ্বলাইছিলে, এইবাৰ 10 ঘৰলৈ জ্বলাব, কিন্তু মিছ নকৰে দেই ৰাইজে। জয়ন্ত মল্লৰ আকৌ যুগৰ আখ্যান যে মূল্য বৃদ্ধিলৈ সকলোৱে চিন্তিত, কিন্তু মূল্য বৃদ্ধিক ৰখাবৰ কাৰণে যি পৰিকল্পনা আজিৰ পৰা 20 বছৰ 30 বছৰ আগত কৰিব লাগিছিল, সেই পৰিকল্পনা নকৰাৰ কাৰণে আমি এখন কনজিউমাৰ ষ্টেট হৈ গ'লোঁ। আমি প্ৰডাক্টিভ ষ্টেট হ'ব লাগিব। আমাৰ নিজৰ প্ৰডাকশ্যন যেতিয়ালৈকে আমি কৰিব নোৱাৰোঁ, আৰু সেই এনেকুৱা প্ৰডাকশ্যন যি প্ৰডাকশ্যন সাধাৰণ গ্ৰাহকৰ কাৰণে কম মূল্যত দিব পৰা প্ৰডাকশ্যন আমি যেতিয়ালৈকে কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আৰু পাঞ্জাৱৰ পৰা আলু আহিলেতো দাম বাঢ়িবই, পাঞ্জাৱৰ পৰা চাউল আহিলেতো দাম বাঢ়িবই, বিহাৰৰ পৰা পিঁয়াজ আহিলেতো দাম বাঢ়িবই, পাঞ্জাৱৰ পৰা গাহৰি আহিলে দাম বাঢ়িবই, অন্ধ্ৰৰ পৰা কণী আহিলেতো দাম বাঢ়িব, অন্ধ্ৰৰ পৰা মাছ আহিলে দাম বাঢ়িবই। তাত আমাৰ কণ্ট্ৰল নাই। সেইকাৰণে আমাৰ লক্ষ্যটো হ'ল যে আমি এতিয়া কনজিউমাৰ ষ্টেটৰ পৰা কেনেকৈ প্ৰডাক্টিভ ষ্টেট হ'ব পাৰোঁ, আমি কেনেকৈ উৎপাদনশীল ৰাজ্য হ'ব পাৰোঁ, তাৰ কাৰণে লক্ষ্য হ'ব। আৰু সেই ভুলটো আজিৰ পৰা 30-40 বছৰ আগত কৰি যোৱাৰ কাৰণে আজি তাৰ ভুল ভোগ কৰিছোঁ। আজিও এই কথাবিলাক মানুহে উপলব্ধি কৰা নাই। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই কথাবিলাকে উপলব্ধি কৰি এতিয়া কেনেকৈ আত্মনিৰ্ভৰ অসম কৰিব পাৰি, কেনেকৈ আমাৰ কনজিউমাৰ ষ্টেটৰ পৰা নিজক উৎপাদনশীল ৰাজ্য কৰিব পাৰি, তাৰ লক্ষ্য ৰাখিছে। আৰু সেই কামবিলাক যেতিয়াই হ'ব তেতিয়াই এই মূল্যবৃদ্ধিৰ কথাবিলাক আৰু সুধিব। ঠিকেই কৈছে, 30-35 বছৰ আগতে কাম কৰাহেঁতেন আজি এইদিন নাহিলহেঁতেন। ৰামেশ্বৰ তেলীৰ তেল আখ্যান। মোৰ ভাষণ আপোনালোক শুনিছে নে ক'ব নোৱাৰোঁ। পেট্ৰলৰ দাম বেছি নহয়, টেক্স লগোৱা থাকে। আপোনালোক নিশ্চয় ভেকচিন লৈছে, এই ভেকচিনৰ পইচাবিলাক ক'ৰ পৰা আহিব? আপোনালোকতো দিয়া নাই ভেকচিনৰ পইচা, নিশ্চয় এই ভেকচিনৰ পইচাবিলাক তেনেধৰণে অহা। আজি আমি কৈছোঁ পানীহে দাম বেছি তেলতকৈ, মই কৈছোঁ টেক্স লগোৱা আছে, টেক্সৰ যোগেদি পইচাবিলাক কালেকশ্যন হয়। আজি আমি কৈছোঁ যে তেলৰ দাম যদি চোৱা হয়, পেট্ৰলৰ দাম কিমান 40 টকা, কিন্তু টেক্স লগোৱা আছে। এতিয়া আমাৰ ভেট অসমত
ভাৰতবৰ্ষত চবতকৈ কম ভেট লগোৱা ৰাজ্যখন অসম। আপোনালোক জানে নে জানে ক'ব নোৱাৰোঁ, 28 টকা ইয়াত ভেট লগোৱা আছে। ঠিক তেনেকৈ আমাৰ যি মিনিষ্ট্ৰী তাত 30 টকা আমি লগাইছোঁ, য'ত নেকি 98 ৰুপিজ ইতিমধ্যে পেট্ৰল দাম আছে। কিন্তু আপুনি যদি হিমালয় পানী যদি খায় তেতিয়াহ'লে 100 টকা এক বটল, গম পালেনে? পানীৰ দামহে বেছি, তেলৰ দাম নহয়। আৰু এইটো আপোনালোক নিশ্চয় গম পায় যে আমাৰ ইণ্টাৰনেশ্যনেল লগত লিংক কৰি দিয়া হৈছে, যাৰ কাৰণে ইণ্টাৰনেশ্যনেল মাৰ্কেটত যেতিয়াই তেলৰ দাম বাঢ়িব অট'মেটিক দাম বাঢ়িব। আৰু আমাৰ মিনিষ্ট্ৰীয়ে তেলৰ দাম নিৰ্ধাৰণ নকৰে, এইটো কমাৰ্চ ডিপাৰ্টমেণ্টে নিৰ্ধাৰণ কৰে। আৰু ইণ্টাৰনেশ্যনেল যিটো লিংক কৰি দিয়া হৈছে, ইণ্টাৰনেশ্যনেলত যদি তেলৰ দাম বাঢ়িব অট'মেটিক বাঢ়িব। ইণ্টাৰনেশ্যনেল মাৰ্কেটত যদি ডাউন হয় অট'মেটিক ডাউন হ'ব, এইটো আমাৰ নিয়ন্ত্ৰণ কৰাৰ কথা। কিন্তু এইটো ঠিক যে কিছু টেক্স লগোৱা আছে। আজি ভাৰতবৰ্ষত চবতকৈ বেছি তেলৰ দাম যদি আছে ৰাজস্থানত আছে। ইয়াৰ কাৰণ হৈছে ৰাজ্য চৰকাৰে ভেটটো হায়েষ্ট যদি ক'ৰবাত লগোৱা হৈছে তেতিয়াহ'লে ৰাজস্থান চৰকাৰে লগাই থৈছে। আমি যদি অলপ কমাই দিলেও তেওঁলোক কমাই নিদিয়ে, আৰু ভেটটো কমাই দিলেই তেওঁলোকে তেলৰ দামটো অলপ হ'লেও 1 টকা হ'ল 2 টকা সস্তা হৈ যাব পাৰে। কিন্তু তেওঁলোক ভাবে যে বিজেপি চৰকাৰ চলি আছে, আমি তেলৰ দামটো যদি আমি এনেকৈ থাকে, যদি আমি আৰু টেক্স লগাই দিওঁ তেতিয়া মোদীজীৰ বদনাম হ'ব। ঠিক তেনেকৈ আপুনি যদি মহাৰাষ্ট্ৰত যদি চায়, তেওঁলোকৰ তেনেকৈ ভেটটো তেওঁলোকৰ বেছি লগোৱা আছে। কিন্তু আমি অসমত ভেট মুঠেই 28 টকা লগাই থৈছোঁ। 30 টকা আছিল, কিন্তু ইলেকশ্যন সময়ত 2 টকা আমি কমাই দিছোঁ। আৰু ঠিক তেনেকৈ ভেট লগোৱা আছে। আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে অৰ্থাৎ মিনিষ্ট্ৰীয়ে, পেট্ৰলিয়াম মিনিষ্ট্ৰীয়ে টেক্সটো লগোৱাৰ কাৰণে আজি তেলৰ দাম 100 টকা আছে। কিন্তু লিংক যেতিয়া ইণ্টাৰনেশ্যনেল মাৰ্কেটলৈ লিংক কৰি দিয়া হৈছে, তো যেতিয়া ইণ্টাৰনেশ্যনেল মাৰ্কেটত যেতিয়া তেলৰ দাম বাঢ়িব অট'মেটিক অকল আমাৰ নহয় অন্যবিলাকৰ। আৰু সৰ্বশেষত নৰেন্দ্ৰ মোদীৰ আকাশবাণী। पेट्रोल के दाम कम हुए कि नहीं हुए, डीजल के दाम कम हुए कि नहीं हुए, आपका फायदा हुआ कि नहीं हुआ? अगर मोदी का नसीब देश की जनता के काम आता है तो इससे बढ़िया नसीब की बात क्या होती है? এই আকাশবাণী যেন এতিয়া বিয়পি পৰিছে জনতাৰ মাজত, কিয়নো জনতাৰ চকুত এতিয়া চকু পানী। কাৰণ মূল্য বৃদ্ধি, পেট্ৰল ডিজেলৰ দাম আকৌ বাঢ়িল, চিলিণ্ডাৰৰ দাম বঢ়ালে মোদী চৰকাৰে। এটা দিনতেই 264 টকাকৈ চিলিণ্ডাৰৰ দাম বঢ়াই দিলে নৰেন্দ্ৰ মোদীৰ চৰকাৰখনে। শাক পাচলিৰ বজাৰত জুই চাই দাম, বাকীটো বাদেই দিয়ক, বেংকত এতিয়া টকা জমা থলেও আপোনাৰ পৰা টেক্স লোৱা হ'ব। তাৰ লগতে টোল গেটসমূহতো আছেই। এয়াই আজছে দিন, এয়াই বিকাশ। এনে বিকাশ আৰু আজছে দিনৰ বাবে জনতাই কংগ্ৰেছক আঁতৰাই বিজেপিক আনিছিল। বিজেপিয়েও এনেকুৱা আজছে দিন আৰু বিকাশৰ কথাই বিজ্ঞাপনত কৈছিলে। महंगाई को लगातार बढ़ाने वालों, जनता माफ नहीं करेगी। चलो हालात बदले, देश की सरकार बदले, भाजपा को वोट दे, अब की बार मोदी सरकार। পিছে আজছে দিনৰ অপেক্ষাত থকা জনতাৰ মাজত হাহাকাৰ লাগিছে। জনতা জনাৰ্দনেও হয়তো ভবা নাছিল আজছে দিন যে এনেকৈ আহিব, বিকাশক একেবাৰে খায়েই পেলাব। আজছে দিন এনেকৈ আহিব, উন্নয়ন হেৰাই থাকিব। আজছে দিন এনেকৈ আহিব, জনতা সৰ্বশান্ত হ'ব। আৰু জনতা এতিয়া কৈছে मोदीजी वाह वाह। পিছে সংবাদ মাধ্যমত এই বাতৰি সম্প্ৰচাৰ হ'লেও আপুনি সমালোচনা কৰিলেও এই চৰকাৰৰ গা নলৰে, কিয়নো তেওঁলোক জানে জনতাই পুনৰবাৰ তেওঁলোককেই ভোট দিব। আৰু তেওঁলোকৰ হাতত এতিয়া বহু সময় আছে। নিৰ্বাচনৰ পূৰ্বে পুনৰ দামটো কমাই দিব আৰু জনতাৰ পৰা ভোট লৈ গুচি যাব। গতিকে মোদীজীৰ আজছে দিন আপোনালোকক মোবাৰক। আৰু মোদীজীৰ আকাশবাণী যেন জনতাৰ এতিয়া অন্তৰে অন্তৰে। पेट्रोल के दाम कम हुए कि नहीं हुए, डीजल के दाम कम हुए कि नहीं हुए, आपका फायदा हुआ कि नहीं हुआ? अगर मोदी का नसीब देश की जनता के काम आता है तो इससे बढ़िया नसीब की बात क्या होती है? वाह मोदी जी वाह वाह। ইয়াৰ মাজতে আকৌ একাংশই কৈছে চৰকাৰকনো কিয় সমালোচনা কৰে? দেশৰ উন্নয়নৰ বাবে পেট্ৰল ডিজেলত টকা দিছে, কৰোনাত বিনামূলীয়া ভেকচিন দিছে, সকলোবিলাক যোগান ধৰিছে মোদী চৰকাৰে। গতিকে আজছে দিনততো অকণমান হ'লেও আপোনাৰ কষ্ট হ'বই। ব্যুৰো ৰিপৰ্ট, টাইম ইণ্ডিয়া। पेट्रोल